Hello friends, welcome to my channel Educare Assam. ADRE Gate 4 Assam History আজি আমি most important কেইটামান প্ৰশ্ন আলোচনা কৰিব বিচাৰিছোঁ। প্ৰশ্ন নম্বৰ 1 The Ahom entered the Brahmaputra Valley in আহোমে কেতিয়া ব্ৰহ্মপুত্ৰৰ উপত্যকাত প্ৰৱেশ কৰিছিল? অপশ্যন 1220 AD 1225 AD 1228 AD 1130 AD ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1228 AD। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The Ahom came from আহোম ক'ৰ পৰা আহিছিল? অপশ্যন এ Chiang Mai in Thailand, অপশ্যন বি Lashio in Burma, অপশ্যন চি Sheng Huang in Laos, অপশ্যন ডি Mong Mao in China। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি Mong Mao in China। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The first capital of Ahom was আহোমৰ প্ৰথম ৰাজধানী গড়গাঁও, ৰংপুৰ, চৰাইদেউ, শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ চৰাইদেউ অপশ্যন নম্বৰ চি। পিছৰ প্ৰশ্নটো আছিলে দ্য আহোমছ এণ্টাৰ্ড আছাম থ্ৰু আহোমসকল অসমলৈ ক'ৰ দ্বাৰা প্ৰৱেশ কৰিছিল? অপশ্যন এ মৌৰ পাছ, অপশ্যন বি পাটকাই পাছ, অপশ্যন চি ফুংগান পাছ, অপশ্যন ডি ডিফু পাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাটকাই পাছ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য বেটল অফ শৰাইঘাট ৱাজ ফৌট ইন শৰাইঘাটৰ যুদ্ধ কিমান চনত বা কেতিয়া হৈছিল? অপশ্যন নম্বৰ এ 1616, অপশ্যন বি 1671, অপশ্যন চি 1663, অপশ্যন ডি 1681। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য জয়সাগৰ টেংক ৱাজ এক্সকাভেটেড বাই জয়সাগৰ টেংকটো কাৰ দ্বাৰা খনন কৰা হৈছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? অপশ্যন এ লংগি পানীহিয়া, অপশ্যন চি লাচিত বৰফুকন, অপশ্যন চি মোমাই তামুলী, অপশ্যন ডি বদন চন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপশ্যন চি মোমাই তামুলী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল When did কাজিৰঙা ৱাজ ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক কেতিয়া কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ডেজিগনেট কৰা হৈছিল বা ঘোষণা কৰা হৈছিল? অপশ্যন এ 1874, অপশ্যন বি 1970, অপশ্যন চি 1974, অপশ্যন ডি 1980। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1974। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য পপুলাৰ ৱৰ্ক অফ শংকৰদেৱ শংকৰদেৱৰ বিখ্যাত মানে কৰ্মৰাজি? অপশ্যন এ কথা গীতা, অপশ্যন বি কীৰ্তন ঘোষা, অপশ্যন চি ভক্তি ৰত্নাৱলী, অপশ্যন ডি কথা ভাগৱত। আমি সকলোৱে জানোৱেই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কীৰ্তন ঘোষা অপশ্যন বি। শংকৰদেৱৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু বিল্ড দ্য নামদাং ষ্ট'ন ব্ৰিজ নামদাং শিলৰ সাঁকো কোনে সজাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি কুইন অম্বিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো এবাৰ
ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।